হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল আৰু মোৰো ভাল। মই আজি চাদৰ এখনত দহি কৰিব লৈছোঁ। তাকে ভাবিলোঁ আপোনালোকক মই কেনেধৰণে দহি কৰোঁ অকণমান দেখাওঁ। এইখিনি ল'লোঁ সূতা। এইখিনি সূতা হ'ল বৰ্ণালী পাট বুলি কয়। মই বৰ্ণালী পাটৰ সূতাটোৱেদি দহি কৰিলে চাদৰখন দেখিবলৈ বহুত ধুনীয়া লাগে। দহিখিনি মানে আটাইতকৈ বেছি ভাল লাগে অন্য সূতাতকৈ, সেইকাৰণে মই এইটোৱে ল'লোঁ। কাপোৰযোৰ যিহেতু সেই টচৰ আছিলে, টচৰ চিম্পুল যোৰা আছিলে, মই ভাবিলোঁ ৰঙাটোৱেদি দহি কৰি দিওঁ, ভাল লাগিব। আৰু ব্লাউজৰ পাৰ্পিংটো যিহেতু ৰঙা মৰা হৈছে, সেইকাৰণে ভাবিলোঁ ৰঙাকৈ কৰি দিওঁ। মই কেনেধৰণে দহি কৰোঁ আপোনালোকক দেখাইছোঁ ৰ'ব। এনেকৈ মই কাটি ল'লোঁ সূতাখিনি। মই মানে দহিটো জোখত মই কিমানটো দহি মানে দীঘল কৰিম সেইটো চাইজত চাই মই কাটি ল'লোঁ। কাটি লৈ মই দেখাই আছোঁ আপোনালোকক মই কেনেকৈ বাটোঁ। সকলোৱে দহি বটা ডিজাইনটো বেলেগ হয়, কিন্তু মই এনেধৰণে বাটোঁ। কোনে কেনেকৈ বাটে জনাবচোন। সূতা কেইটামান মই এনেকৈ লৈ ল'লোঁ। সূতা কেইটামান লৈ বহুতে কাপোৰতে আগতীয়াকৈ হেৰি কৰি লয়, কাপোৰত আগতীয়াকৈ বেজীটো সুমিয়াই সূতাডাল সুমিয়াই লৈ তাৰপাছতে বন্ধা হয়। মই কিন্তু আগতীয়াকৈ ইয়াতে মই ৰেডি কৰি লওঁ। টুপিটো ইয়াতে বান্ধি মেলি ধুনীয়াকৈ ৰেডি কৰি লওঁ, তাত অকল লগাইহে দিওঁ। আপোনালোকৰ বাৰু এখন চাদৰ দহি কৰোঁতে কিমান টাইম লাগে জনাবচোন। মোৰ কিন্তু এঘণ্টা লাগে। এঘণ্টাতে মই এখন চাদৰ দহি কৰি উলিয়াই দিওঁ। এনেকৈ মই টুপিটো ৰেডি কৰি ল'লোঁ। অলপ দীঘলকৈ বাটিব দিয়া হৈছিলে, সেইকাৰণে মই দীঘলকৈ ল'লোঁ। একেবাৰে কেৰাটো এইফালে ধুই দিয়া জোখত মই এনেকৈ ইয়াতে সুমিয়াই ল'লোঁ। সুমিয়াই লৈ দহিটো মই এনেকৈ কৰি অকণমান এনেকৈ পাক খুৱাই লৈ বেজীটো এনেকৈ সুমিয়াই লৈ মই এনেকৈয়ে বাটিম। ফাইনেলি মোৰ দহি বটা হৈ গ'ল। দহিখিনি কেনেকৈ লাগিছে জনাবচোন। মই এনেকৈয়ে দহি বাটোঁ। কি ধুনীয়াকৈ লৰি আছে দহিখিনি। দহি বস্তুটো সদায় লৰি থাকিলে বেছি ভাল লাগে।